হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি বিভিন্ন ধৰণৰ বেয়া কথা কৈছে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৰহাট সমষ্টিৰ ডিমৌ সমষ্টিৰ খবৰ কি আপুনি দিয়ক ৰাইজক হাৰিব বুলি কৈছিল ডিমৌত জিকিবৰ কাৰণে আপুনি ডিলিমিটেশ্যনত বনাই লৈছিল ডিমৌ ৰাইজে আপোনালোকক প্ৰত্যাখ্যান কৰিলে তাৰ উত্তৰ দিয়ক ডিমৌৰ ৰাইজখিনি অসমীয়া নহয় নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তৰুণ গগৈক আপুনি কন্দুৱাইছিল এতিয়া আপোনাৰ কান্দাৰ পাল ৰাইজে বেয়া পাইছে আপোনাক অকল কি ডিমৌ নেকি মা মৰাৰ খবৰ কি তাত অসমীয়া জাতিৰ অস্তিত্ব আছে নে নাই আপোনাৰ লিডাৰশ্বিপত বিজেপিক মা মৰাত ৰিজেক্ট কৰিছে ৰাইজে সোণাৰী ৰাইজে গুজব কৰিছে সোণাৰী ৰাইজ অসমীয়া জাতি নহয় নেকি আপুনি উত্তৰ দিয়ক শিৱসাগৰ এছেম্বলি ৰাইজে আপোনাক ৰিজেক্ট কৰিছে নাজিৰা ৰাইজে আপোনাক ৰিজেক্ট কৰিছে মৰিয়নি ৰাইজে ৰিজেক্ট কৰিছে তিয়কৰ ৰাইজে ৰিজেক্ট কৰিছে তিতাবৰত বাৰু ৰিজেক্ট কৰিয়ে থাকে আপোনাক এটা সমষ্টিত অলপ ভোটত জিকিছে সেই সমষ্টিটো গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে গোটেই সমষ্টিকেইটাতকৈ মোৰ বেছি আপোন তাৰ পৰা আমাক খবৰ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ উৎপাত সেই সমষ্টি ৰাইজে বেয়া পায় অহাবাৰ অসমৰ সকলোতকৈ বেছি ভোটত তাত জিকিব কংগ্ৰেছৰ পাৰ্টি এই গোটেই কথাটো অংক কৰি আজি হিমন্ত বিশ্ব শৰ্মাই দেখিছে যে তেওঁ আজিকালি চাবচোন তেওঁ প্ৰথমে থিয় হৈ বহি দিয়ে আজিকালি বহাৰ আগত চকীখন ভালকে ধৰি থয় কাৰণ কোন তেওঁৰ লগত থকা পুৰণা বিজেপিয়ে তেওঁৰ চাৰিটা খুঁটি কাটি থয় ঠিক নাই কেতিয়া হামখুৰি খাই পৰে তেওঁ ঠিক নাই সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ বৰ বেজাৰ কি কৰা নাই আজি আপুনি মই অফিচিয়েলি অন ৰেকৰ্ড কৈছো কি কৰা নাই বদৰ দিনাজবলত জিকাবৰ কাৰণে এই ৰকিবুল হুছেইন এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় চাৰিবাৰ নহয় পাঁচবাৰকৈ নিৰ্বাচিত হৈছে আপুনিতো ৱেভত জিকে কংগ্ৰেছৰ ৱেভত থাকোঁতে তৰুণ গগৈৰ হাতত ধৰি 2001 চনত জিকিছিল কংগ্ৰেছৰ ৱেভত আপুনি 2006 চনত জিকিছিল কংগ্ৰেছৰ ৱেভত আপুনি 2011 চনত জিকিছিল 2016 চনত বিজেপি আহিব বুলি ভাবি বিজেপিৰ ৱেভত জিকিছে 2021ত বিজেপিৰ ৱেভত জিকিছে এই ৰকিবুল হুছেইনে 2001ত ঠিক আছে তৰুণ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ কাৰণে জিকিছো 2006 আমাৰ চৰকাৰ তৰুণ গগৈৰ কাৰণে জিকিছো আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ কাৰণে জিকিছো 2011ত কংগ্ৰেছ পাৰ্টি বিৰুদ্ধে কোন উঠাইছিল আজি বদৰ দিনাজবল ডাঙৰীয়া হাৰিছে ৰকিবুল হুছেইন সব টাৰ্গেট খুচি খুচি খুব ভাল পায় সেইকাৰণে পাহৰি যায় সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্ত দুবাৰত চিফ মিনিষ্টাৰ হাৰিছিল 2016ত আমাৰ চৰকাৰ নাছিল এগেইনষ্ট দ্য ৱেভ বতাহৰ বিপৰীতে ৰকিবুল হুছেইনত সকলো জাতি জনগোষ্ঠী মানুহে আমাক জিকাইছিল ৰাইজ 2021ত সকলো জাতি জনগোষ্ঠী মানুহে মোক সামগ্ৰীত জিকাইছিল খবৰ লওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সামগ্ৰীত আপুনি কোৱা যি অসমীয়া বঙালীৰ কথা কয় স্বৰ্গীয় দেৱকান্ত বৰুৱা সামগ্ৰী সমষ্টিৰ পৰা জিকালো যিজনে নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি উষা ভৰঠাকুৰৰ দৰে সন্মানিত বোৱাৰী তাৰ পৰা জিকিছিল ভৱেন শইকীয়াৰ দৰে লোক জিকিছিল তাত সেই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে আমাক গ্ৰহণ কৰিছিল আজি আপুনি ক'লে যে ধুবুৰীলৈ মই নাযাওঁ কিন্তু চাৰিটা সমষ্টিত মই যাম সাংবাদিক বন্ধুসকল ৰেকৰ্ডত চাওক আপুনি চাৰিটাত যাম কাৰণ চাৰিটাত আমি জিকিম এজিপি বিজেপি চাৰিটাত জিকিব মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই চাৰিটাৰ নাম আজি ৰাইজে শুনিব বিচাৰিছে ধুবুৰীৰ সেই 11টা বিধানসভা সমষ্টিত কোন চাৰিটাত আপোনালোকে জিকালে সকলো জাতি জনগোষ্ঠী আমাক আঁকোৱালি লৈছে তাত কোচ ৰাজবংশী লোকসকলে আপোনাক খুব বেয়া পাইছে সেই লোকসকলে বিজেপি কৰে বেছিভাগে কিছু সংখ্যক আমাৰ লগতো আছে সেই লোকসকলে কৈছে যে এইবাৰ আমাৰ ভোট দিবলৈ ঠাই নাই এজিপিৰ প্ৰাৰ্থী দিছে যি এজিপিয়ে কংগ্ৰেছে কোচ ৰাজবংশীসকলক সীতাৰাম কেশৰীৰ সময়ত অৰ্ডিনেন্স কৰি যেতিয়া জনজাতি কৰিছিল এই এজিপিয়ে কাটি দিছিল আমি এজিপিক ভোট নিদিওঁ তাৰ কোচ ৰাজবংশী লোকসকলে কৈছে যে আমি বদৰ দিনাজবলক ভোট নিদিওঁ আমি
ৰকিবুল হুছেইনক ভোট দিম গুজৰাটপন্থী লোকসকলৰ ভোট বেছিকে পাইছে আৰু সেইকাৰণে আপোনালোকে দেখিছে এতিয়া যে আজি আপোনালোকে দেখিছে যে ধুবুৰীত প্ৰায় সিকিউৰিটি যাওঁ অৱস্থা মোৰো যে কি অৱস্থা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিছে যে ধুবুৰী ৰাইজে কংগ্ৰেছ পাৰ্টিক 10,12,000 ভোটত জিকাইছে সেকেন্ড হৈছে 10,08,000 কিবা কৰি ৰকিবুল হুছেইন কংগ্ৰেছৰ পাৰ্টিক 2 নম্বৰ কৰি থাকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিছে 1 নম্বৰ আৰু আমাৰো ইয়াৰ কিছুমানে 2 নম্বৰ আমি সব টাৰ্গেট গতিকে এইবাৰ হেতু নহব খুশি থাকিব সহ্য কৰি থাকিম আমিও কিন্তু মলম লগাম আমি সকলোৱে মিলাপ প্ৰীতিৰে আগবাঢ়িম সকলো জাতি জনগোষ্ঠীৰ লগত ৰাখিম বিৰোধী ঐক্য মঞ্চে একেলগে থাকিম ভূপেন বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি দেৱব্ৰত শইকীয়া আমি সকলোৱে একেলগে যুঁজিম এমপি সকল আমি একেলগে যুঁজিম আৰু আপোনালোকক কথা দিছো যে 2026 নালাগে দিল্লীত লৰাক পৰা গৈছে দেখিছে ৰকিবুল হুছেইনো গৈ আছে আমিও গৈ আছো আমিও কিছু কৰিম ইমান দিন আপোনালোকে ৰখিব নালাগে আমি বিভিন্ন জনৰ লগত তাতো কথা পাতিছো বেলেগ নালাগে বিজেপিৰ মানুহে এই চৰকাৰখন ভাগিব চাই থাকক বিজেপিৰ মানুহে কেন্দ্ৰত ভাগিব আৰু অসমত কংগ্ৰেছে ভাগিব নালাগে পুৰণা নিষ্ঠাবান বিজেপিয়ে নতুন কংগ্ৰেছৰ পৰা যোৱা হিমন্ত বিশ্ব শৰ্মাৰ গাদী লৰাই দিব পুনৰবাৰ আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য ইমানতে শেষ কৰিছো ধন্যবাদ জয় অসম জয় হিন্দ